মই এটা কথা কওঁ দেই, এই সাহিত্য সভা আৰু আছু এই দুটা বস্তু কি বস্তু মই একেবাৰে বুজি নাপাওঁ। বেয়া নাপাব। সেইদিনা মোক আপোনালোকৰ সাংবাদিকবিলাকে সুধি আছে, কি নাম শংকৰ বৰুৱা না? শংকৰজ্যোতি বৰুৱা। মোক চবেই সুধি আছে যে শংকৰজ্যোতি বৰুৱাই আকৌ যে বিজেপিলৈ গ'ল, এওঁলোকে যে সদায় বাংলাদেশীৰ বিৰুদ্ধে কয়, এওঁলোকে সদায় যে বিজেপি দলক সাম্প্ৰদায়িক বুলি কয়, এওঁলোকে যে একদম ৰাষ্ট্ৰীয়তাবাদৰ বিৰুদ্ধে একদম চৰকাৰৰ বিৰুদ্ধে ইমান দপদপাই থাকে, শংকৰজ্যোতি বৰুৱাক কেলৈ তালৈ গ'ল? মই ক'লোঁ যে পৃথিৱীৰ সকলো জাবৰবিলাক চব ডাষ্টবিনলৈকে যাওঁ। জাবৰ সদায় ডাষ্টবিনত যোৱাও উচিত। কেলৈ জানেনে? আপোনালোকে নিজে চাওক যে যেতিয়াৰ পৰা বিজেপি চৰকাৰখন আহিল, আছুৱে যে অসমৰ অতন্ত প্ৰহৰী বুলি কৈ থাকে, তেওঁলোকৰ পহৰাটো ক'ত আছে বাৰু? তেওঁলোকৰ ভিজিলেন্সটো ক'ত বাৰু? ডাইৰেক্টলি হিন্দু বাংলাদেশী আনিবৰ কাৰণে বিদেশী চুক্তি বিদেশী আনিবৰ কাৰণে কা আনিলে? তাৰপিছত সমুজ্জ্বল ভট্টাচাৰ্যই হেৰিয়াৰ লগত কথাই পাতি থাকিলে, কি কয় আপোনাৰ CM-ৰ লগত। তাৰ পাছত তেওঁলোকে এখন হেৰি দিলে, কি বুলি কয়, এখন অসম চুক্তি ৰূপায়ণৰ কাৰণে 6 নম্বৰ দফা ৰূপায়ণৰ কাৰণে বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন দিয়ে। সেই প্ৰতিবেদন দিয়াৰ কমিটিখনৰ সদস্য নিজে সমুজ্জ্বল ভট্টাচাৰ্য, নিজেই সদস্য হয় তাৰ। সেই যিখন প্ৰতিবেদন দিলে, সেই প্ৰতিবেদনখন এতিয়ালৈকে দিল্লীলৈ গৈ নাপালেই। সেই প্ৰতিবেদনখনত যিজন মেম্বাৰ ছেক্ৰেটাৰী সত্যেন গাৰ্গ, তেওঁ চহীয়ে নকৰিলে। তাৰ পাছতো আপুনি নিজে চাওকচোন, সমুজ্জ্বল ভট্টাচাৰ্যই চুককৈ গৈ, উৎপল শৰ্মাই চুককৈ গৈ আপোনাৰ অতুল বৰা আৰু আমাৰ কি কয় হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰি থাকে। আৰে ভাই, প্ৰথমতে তোমালোকৰ প্ৰতিবেদনখনত চহীটো কৰাই লোৱা। আৰে ভাই, প্ৰথমতে তোমালোকৰ প্ৰতিবেদনখন দিল্লীলৈ পঠিয়াই লোৱা। তোমালোকৰ প্ৰতিবেদনখনত চহীও কৰা নাই কেন্দ্ৰীয় চৰকাৰে, মেম্বাৰ ছেক্ৰেটাৰী, সেইখনটো প্ৰতিবেদনেই নহয়। আৰু তোমালোকৰ প্ৰতিবেদনখন এতিয়ালৈকে গৃহ বিভাগলৈ পঠিওৱাই নাই বা প্ৰধানমন্ত্ৰীলৈ পঠিওৱাই নাই। কিন্তু তোমালোকে ইতিমধ্যে কি কৰিলা? হিমন্ত বিশ্ব শৰ্মাৰ লগত বুজাবুজি কৰিলে। যোৱা সময়খিনিত সঁচা আপোনালোকে কওকচোন। মোক বেয়া পাব, পাই থাকক আৰু, মোকতো বেয়াই পায় পৃথিৱীত মানুহে। মই সেইকাৰণে কৈ দিছোঁ যে সমুজ্জ্বল ভট্টাচাৰ্য আৰু উৎপল শৰ্মাই, মই আমাৰ সমীৰণৰ কথা নকওঁ দেই, আমাৰ শিৱসাগৰৰ যিজন সমীৰণ ফুকন, তেওঁৰ কথা নকওঁ। তেওঁ নতুনকৈ আহিছে। আৰু দ্বিতীয় কথা, মানে এওঁলোক দুজনেই চব নীতিগত সিদ্ধান্ত লয় বুলি মই কনফাৰ্ম। আপুনি নিজেই কওকচোন যে যিটো চৰকাৰে আজি 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদনখনত চহী নকৰিলে, যিখন চৰকাৰে 6 জনগোষ্ঠীৰ 6 নম্বৰ দফাৰ প্ৰতিবেদনখন এতিয়ালৈকে গ্ৰহণ নকৰিলে, সেই প্ৰতিবেদনখনক লৈ অসমৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি থকা আৰু কি নাম কয় অতুল বৰাৰ লগত কথা পাতি থকাৰ কিবা অৰ্থ আছেনে? আজি শংকৰ বৰুৱা কেলৈ গৈছে জানেনে বিজেপিলৈ? কাৰণ সমুজ্জ্বল ভট্টাচাৰ্য, উৎপল শৰ্মা আৰু যিমানবিলাক এই আছুৰ এই যিটো ট্ৰেণ্ড, এই ট্ৰেণ্ডটোত পূৰা জাতীয়তাবাদৰ নামত এওঁলোকে ইমান দিন ধৰি সাম্প্ৰদায়িকতাবাদ আৰু হিন্দুত্ববাদৰ প্ৰতি সদায় চফ্ট হৈ আহিছে। এওঁলোকৰ জাতীয়তাবাদটোত গোলমাল আছে। এওঁলোকে পিয়ৰ জাতীয়তাবাদ কৰা নাই। এওঁলোকে জাতীয়তাবাদৰ নামত হিন্দুত্ববাদ, এই যে হিমন্ত বিশ্ব শৰ্মাই যে এই বিদেশী খেদিম, মিয়াক কষ্ট দিম, বিদেশী নেখেদে, মিয়াক কষ্ট দিব, এই মিয়াক কষ্ট দিয়া থিয়ৰিটোত হিমন্ত বিশ্ব শৰ্মাহঁতৰ লগত এওঁলোকো মানে অলপ ফুটি পাই থাকে। আৰু সেইকাৰণে আপোনালোকে দেখিছেনে? সেইকাৰণে মই কওঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ যিটো জাতীয়তাবাদ, সেই জাতীয়তাবাদ এটা ভেজাল জাতীয়তাবাদ হৈছে। সেই জাতীয়তাবাদৰ লগত আপোনাৰ কি কয়
এই হিন্দু ৰাষ্ট্ৰীয়তাবাদ বা সাম্প্ৰদায়িকতা আৰু এই যিটো হিন্দুত্ববাদৰ তাৰ প্ৰতি কোমল হৈ থকাৰ কাৰণে আজি তেওঁলোকৰ আদৰ্শত থকা সব মানুহবিলাকে সব আছুৰ আদৰ্শত থকা সব মানুহবিলাকে বিজেপিলৈ গৈ আছে, সাম্প্ৰদায়িক দললৈ গৈ আছে। মই আপোনালোকক এটা কথা কওঁ, এতিয়া থকা মানুহকেইটাই একদম বিৰাট ডাইলগ মাৰিব। এতিয়া যিকেইটা থাকিব নহয় সেইকেইটাই ডাইলগ মাৰি থাকিব যে বিজেপি বেয়া, এওঁলোক বেয়া ঠাইলৈ গৈছে। আকৌ এওঁলোকে যেতিয়া ৰিটায়াৰ কৰিব, উৎপল শৰ্মাই যেতিয়া ৰিটায়াৰ কৰিব, আমাৰ সমুজলদাৰটো ৰিটায়াৰমেণ্ট নায়েই আৰু, সমুজলদাৰটোতো ৰিটায়াৰমেণ্ট নাই। বাকী এওঁলোকে যেতিয়া ৰিটায়াৰমেণ্ট কৰিব, উৎপলৰ ৰিটায়াৰমেণ্ট নল'বগৈ পাৰিব যেনে লাগি আছে মোৰ কথা বাৰ্তাখিনি শুনি। এওঁলোকে যেতিয়া ৰিটায়াৰমেণ্ট কৰিব, এওঁলোকেও বিজেপিতে যাব কনফাৰ্ম, বেলেগলৈ নাযায়। আপোনালোকে চাই থাকিব, কনফাৰ্ম। যদি কংগ্ৰেছৰ চৰকাৰ আহে, মাজে মাজে কংগ্ৰেছলৈ এটা দুটা যাব পাৰে, কিন্তু এওঁলোকে জাতীয়তাবাদৰ নামত ইমান দিন নিজকে ঠিক কৰি ল'ব নোৱাৰিলে যে আমি জাতীয়তাবাদ মানে কি আৰু আমি কোনটো জাতীয়তাবাদত থাকিম। এওঁলোকে মাজে মাজে হিমন্তই কৈ থকা বিদেশী নেখেদো কিন্তু মিয়াক কষ্ট দিম, এই জাতীয়তাবাদত বিশ্বাসী।